সামগুৰিত তীৰ বেপাৰীৰ দাদাগিৰি অসহায় মহিলাৰ ভূমি বেদখল কৰাৰ অভিযোগ তীৰ বেপাৰীৰ বিৰুদ্ধে সামগুৰিৰ দক্ষিণ পাটৰ তীৰ বেপাৰী নাৰায়ণ দাসৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে এগৰাকী মহিলাক স্বামীয়ে দিয়া ভূমি দখল কৰাৰ অভিযোগ নাৰায়ণ দাসৰ বিৰুদ্ধে অৱশেষত সামগুৰি আৰক্ষীৰ কাষ চাপে ভুক্তভোগী মহিলাগৰাকী আৰু এগৰাকী অসহায় মহিলাৰ ভূমি বেদখল কৰাৰ অভিযোগ তীৰ বেপাৰীৰ বিৰুদ্ধে আৰু সামগুৰিৰ দক্ষিণ পাটৰ সংঘটিত হৈছে ঘটনা তীৰ বেপাৰী নাৰায়ণ দাসৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ আৰু সেই মহিলাগৰাকীক স্বামীয়ে দিয়া ভূমি অবৈধভাৱে দখল কৰাৰ অভিযোগ নাৰায়ণ দাসৰ বিৰুদ্ধে অৱশেষত ভুক্তভোগী মহিলাগৰাকী আৰক্ষীৰ কাষ চাপিছে আজি মই 12 চনৰ পৰাই মানুহজনে দুগৰাকী বিয়া পাতিছে পাতাৰ পিছত মই ল'ৰাটো লৈ বহুত টৰ্চাৰ ভুগি আছো থানালৈ আহিছো গুৱাহাটী কোৰ্টত গৈছো লিখা দিছে আজিলৈকেও তেওঁ ঘৰ এটা বনাই দিম বুলি মোক নিদিলে অকমানিকা ঘৰ এটা বনাই থৈছে লেট্ৰিন বাথৰুম নাই মই তাত থাকিব নোৱাৰি আজি ভাড়া ঘৰত কমেও মই 5 চন মানৰ পৰাই মই ভাড়া ঘৰতে আছো আজি 25 চন পালেহি 26 পাব এতিয়া আজিও তেওঁ দিয়া নাই আৰু তেওঁ পলাই থাকে আৰু তেওঁ নিজে ইয়াত মাটি সম্পত্তি বিক্ৰী কৰি গৈ ৰহাত 2 তলা বিল্ডিং বনাইছে গাড়ী কিনিছে তেওঁ আজাদিত আছে আৰু এজনী তুলনীয়া ছোৱালী তুলি লৈ সেই ছোৱালীজনীৰ লগত থাকে আৰু তেওঁ আগৰ পত্নীৰ মৃত্যু হৈছে এইকিটা মই এতিয়া মোৰ প্ৰাপ্য অধিকাৰটো মই বিচাৰিছো ল'ৰাটো কলেজত পঢ়ি আছে বিএ পঢ়ি আছে তাৰোতো এটা সন্মানৰ কথা আছে গতিকে মই মোৰ প্ৰাপ্যটো বিচাৰিছো এইখিনি মোৰ কথা আপোনাৰ কিবা মাটিৰ লগত কোনোবাই দখল কৰিছে মোৰ যিটো হাজবেণ্ডে ঘৰ অকমান বনাই দিছে তাতে আকৌ আহি ভাগিনীয়েকক বেচিছে ভাগিনীয়েকে আহি যোৱাকালি দখল কৰিছে ভাগিনীয়েকৰ নাম নাৰায়ণ দাস কি কৰে তেখেতে টি খেলৰ ব্যৱসায় কৰে কি খেলৰ ব্যৱসায় হয় তেওঁ অবৈধভাৱে আপোনাৰ মাটি দখল কৰি আছে মাটি দখল কৰি